চাওক মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ, মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হ'লহেঁতেন 1.5 কঠা মাটি ল'লেহেঁতেন, 2 কঠা মাটি ল'লেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ। আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ।